Hello everyone, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো। বাকচখিনি যে দেখিছে আসলতে মা ফুৰিবলৈ আহিছে আৰু আমাৰ ঘৰলৈ। তাৰে কিছুমান টুকুলা টাবুলি যিখিনি ছোৱালীৰ ঘৰলৈ আহোতে মা দেউতাই লৈ আহে সদায়। তো হেয়াই ভাবিলো শেয়াৰ কৰো, এটা স্মৃতি হৈ থাকিব। হেয়া টেকেলি পিঠা কেকৰ নিচিনাকৈ যে একেবাৰে টানকে বনাই থৈ দিয়ে, পিছত আকৌ গৰম কৰিও খাব পাৰি, মানে গৰমালে আকৌ নতুন হৈ যায়। ফ্ৰিজৰ বাহিৰত আপোনালোকে বহুত দিনলৈ থৈ খাব পাৰি। এইটো মোৰ সৰুৰ পৰা খুব প্ৰিয়। আমাৰ লগতে এতিয়া মানে হাজবেণ্ডৰো প্ৰিয়, সেইকাৰণে লৈ আহে মাই বনাই। লগতে এনেকুৱা পাটিচেপটা পিঠা বনাই আনিছিল। আসলতে এইবোৰ হৈছে শীতৰ আমেজ, নহয়নে বাৰু? পিঠা পুলি নানান ধৰণৰ মানে শাক পাচলি, ফুৰা ঘূৰা, বিয়া বাৰু, এয়া হৈছে আমাৰ মানে শীতৰ এটা আমেজ আৰু আমাৰ অসমবাসীৰ কাৰণে। লগতে এনেকুৱা যিটো পিঠাৰ ভিতৰৰ পুৰটো, কিছুমানে ক্ষীৰ বুলিও কয়, আপোনাৰ কোনে কি কয় জনাবচোন। এয়াও ভিতৰৰ পৰা মানে লৈ আহিছিল এক্সট্ৰাকৈ আমি খাবলৈ, মানে হাজবেণ্ডেও খাই ভাল পায়। আৰু লগতে গাখীৰ পিছে আমাৰ ঘৰৰ নহয়, কিনাই হয়। আৰু লগতে লেমনটো আমাৰ গছৰে হয়, মস্ত চাইজত ঘূৰি ইয়াত দেখাইছে। আৰু ৰবাব টেঙা নেমু যিবোৰ সেইবোৰে হয়। আৰু লগতে বেঙেনা আৰু খেতিৰ কচুমুখী যিটো আৰু সেয়াও লৈ আহিছিলে। এইটো এটা বটা চৰাই, বেছিকৈ আনিব বুলিয়ে কৈছিল, কিন্তু মই ভাবিলোঁ যিহেতু আমাৰ ফাৰ্ম আছে, ফ্ৰেছটো আনি খুৱাই দিয়াই ভাল, আমাৰ আশাৰ কাৰণে আনিছিল। আৰু এই পাৰ্চেল দুটা অপেন কৰিবলৈ আছিল। আসলতে মোৰ ব্লগটোৰ যে কি অলয় আথনি অৱস্থা হৈছে আজি, অলয় আথনি নে আলয় আথনি কিবা এটা আছিল আৰু তেনেকুৱা, কাৰণ কেইবাদিনৰ ব্লগ মিলাই আজি শ্বেয়াৰ কৰিছোঁ। কাৰণটো কি জানেনে? তাৰমানে আমি গৃহিণীসকলে, বেলেগতো মই ক'বলৈ নাযাওঁ, এই ঘৰ সংসাৰ চম্ভালি বহুত স্মাৰ্ট বাসকলে আছে বা ব্লগাৰসকলে আছে যিসকলে কৰি যায়, কিন্তু মোৰ মানে অলপ হেৰি হৈ যায় আৰু চাব। কেতিয়াবা এনেকুৱা হয় যে এদিনৰ ব্লগেই দিছোঁ, কেতিয়াবা ধৰক দুদিনৰ মিলাই দিছোঁ। আৰু আজিৰ যিটো ব্লগ কেইবাদিনৰো মিলাই মই দিছোঁ, কাৰণ অলপ ক্লিপ লোৱা আছিল। গোটেই দিনৰ সময়ৰ কাম কাজটো আচলতে 15 মিনিট সময়ত শ্বেয়াৰ কৰাটো সম্ভৱ নহয়। তাৰে পৰা কিছুমান বিশেষ মই লৈ থওঁ, তাৰ পৰাই শ্বেয়াৰ কৰোঁ। মানে ভণ্টিৰ বাৰ্থডেৰ এটা পাৰ্চেল নহয়, গিফ্ট অপেন কৰিবলৈ আছিল। ইয়াতে তাই আহিছিলে যিহেতু ভাবিছিল লৈ আহিছে, মানে তাই ফ্ৰেণ্ডে দিছিলে, তো লৈ পেলাই চিধা ইয়াতে আহিছিল আৰু ইয়াতে অপেন কৰি আছে। মই ভাবিলোঁ অলপ কেমেৰা কৰোঁ। আৰু গিফ্ট অপেন কৰোঁতে যদি এনেকুৱা এটা চিল্লাৰ পাৰ্টি ঘৰত থাকে, চিল্লাৰ পাৰ্টিৰ এটা মেম্বাৰ, আৰু তেতিয়া কি যে অৱস্থা হয় এইটো ভালকেই জানে আপোনালোকে, মই আৰু কি ক'ম। অপেন কৰিবলৈ লওঁতে এফালে কাগজ টানিছে, এফালে চকলেট আনিছে, মানে তাই এটা যি হাবাথুৰি খাই গৈছে, মানে ইমানেই ফূৰ্তি পাই গৈছে। কাৰ গিফ্ট এইটো মেটাৰ নহয়, গিফ্টটো মুঠতে খুলিব লাগে, এইটো মোৰ মেটাৰ। ইয়াত চকলেট আছিল, দেখা পালে এটা পাৰফিউম। ব্ৰেণ্ডবিলাক কি আচলতে ইয়াত মই ধ্যান নিদিলোঁ, কোনোবা ইচ্ছুক হ'লে জুম কৰি চাই ল'ব। এটা কফি কাপো আছিল, আৰু চকলেটখিনি খাবলৈ খুব টেষ্টি আছিল। ইমান ডাঙৰ বক্সটোত কেইটামানহে চকলেট আছিল, কাৰণ কোৱাই হয় ন, ভাল বস্তু অলপেই থাকে আৰু তেনেকুৱা। তাৰপাছত এয়া আমাক অলপকৈ দি আছে। ভিতৰত আপোনাৰ ড্ৰাই ফ্ৰুট আৰু বাহিৰত চকলেটৰ এটা মানে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা। মই অলপ খুলি দেখুৱাই আছোঁ। এখন হাতত মোবাইল আছে যিহেতু ভণ্টিক দি দিছোঁ, ভণ্টিয়ে খুলি দেখুৱালে, মই দেখুৱাম। এয়া ৰেচাৰটো চাই লওক, দেখা পাইছে? এনেকুৱা বাহিৰত চকলেটৰ ডেক'ৰ কৰা, আৰু ভিতৰত এটা ড্ৰাই ফ্ৰুট। খুবেই টেষ্টি আছিল। মই পিছে ইমান চকলেট প্ৰিয় মানুহ নহয়, আইচক্ৰীম খাই ভাল পাওঁ, কিন্তু এই চকলেটটো খোৱাৰ পিছত মই জাষ্ট ৱাও, মানে আমি ইয়াৰ ফেন হৈ গৈছোঁ। আকৌ খাবলৈ ইচ্ছা আছে, আনি খালে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মমেণ্টছৰ হয় এইটো, কিবা মনত নাই, এইটো ফেৰিৰো ৰ'চাৰ নে কিবা তেনেকুৱা এটা আছিল আৰু মমেণ্টৰ। আৰু বাৰ্থডে উপলক্ষে এটা স্পেচিয়েল ট্ৰিট, অলপ বাহিৰলৈ ওলাই গৈছোঁ, ভাবিলোঁ অলপ ফুৰি আহোঁ, ভাল লাগিব। আৰু ভণ্টিৰ বাৰ্থডে আছিল। ভণ্টিৰ বাৰ্থডে আৰু মোৰ বাৰ্থডে খুব বেছি দিন পিছত নহয়। আৰু লগতে আপোনালোকে চবেই জানে মই খুব ফুল প্ৰিয় মানুহ, তো নাৰ্চাৰীটো অলপ অপেন কেমেৰা কৰি ল'লোঁ। আৰু ইয়াত দাম দৰ কৰি আছিল, কিন্তু মানে দামতে একদম নিমিলিল, কাৰণ 70 টকা 60 টকাৰ বস্তুটো 100 টকাত কৈ দিয়ে, সেইকাৰণে আমি নল'লোঁ, কিন্তু তুলি ল'লোঁ আৰু আপোনালোকৰ লগত।
তাৰপাছত চিধা ঘৰলৈ আহিলোঁ আহি পেলাই এইটো একদম বাৰ্থডে স্পেচিয়েল এটা ট্ৰিট যিটো কৈছোঁ একদম লোকেল চিকেন এনেকুৱা গৰম গৰম ধোৱা উঠা লগতে পোলাও চালাড হৈ গ'লে একদম মানে ডিনাৰটো মজাদাৰ হৈ গৈছিল শুই গৈছিলোঁ ৰাতি আকৌ নেক্সট ডে মৰ্ণিং এইটো উঠি পেলাই যদি এনেকুৱা এপাহ গোলাপ পোৱা যায় বিচনাত ফিলিংছটো বাৰু কেনেকুৱা হৈ যায় গাৰ্ডেন নহয়নে বাৰু মোৰো তেনেকুৱাই হৈছিল আৰু এইটো হ'ল সন্ধিয়া মানে হাঁহ এটা পঠাইছিল ঘৰৰ পৰা তো সেইটোকো অলপ তুলি ল'লোঁ কাৰণ প্ৰত্যেকটো বস্তু যিখিনি মোৰ দ্বাৰা সম্ভৱ হয় ওচৰৰ পাজৰৰ সেইখিনি ভিডিঅ' ক্লিপখিনি লৈ থওঁ আকৌ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সেইটো কাটি বনাই খাইছিলোঁ শ্বৰ্ট এটাত মই ইয়াৰ তৰকাৰীখিনিৰ হেৰি দিছিলোঁ এটা মানে মিনি ব্লগ এটা আৰু লগতে হাঁহৰ পোৱাৰিখিনি এইটো মোক পঠাইছে হেৰি ভিডিঅ'ত মই খুব ভাল পাওঁ যে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আমাৰ ফাৰ্মাৰে হয় আমাৰ যিটো হেৰি বনাইছিল কণী ফুটোৱা মেচিনটোত ইকোভেটাৰ নে কি কয় সেইটোত ফুটাই আহা নামি আহা আৰু ধৰি ৰাখো অলপ খোজকাঢ়ি দূৰত গৈছোঁ আহা এতিয়া ঘূৰি আহা ফ্ৰেণ্ডছ মই এটা মছজিদৰ পৰা এইটো পাইছোঁ মছজিদৰ পৰা আপুনি চাব কিয় পাইছে সেইটো কোৱা মই যে এটা গাজন কাছিলোঁ মোক ফাৰ্ষ্ট প্ৰাইজ দিছে মানে পিছত মই আপোনাক মই এইটো দেখাইছোঁ দেখাৰ আগত আপুনি এটা লাইক কৰি দিব তোৰ কোন তুমি নাহাহিব এয়া দেখক এইটো চব চেম কাপ হয় পিছত মই এতিয়া আপোনাক খুলি দেখাই আছোঁ খুলি গ'ল আৰু নখুলিবা লগাই থ'ব পাৰিব ধুনীয়াটো কাপটো কেনেকুৱা লাগিছে আপোনাৰ কওক জানুৱাই পিছত ইয়াত আছে না সোমাই দিছোঁ আমাৰ ৰাইচাক খাজি কাচি থকা আৰু কফি মাগখিনি যে দেখা পালে চাহপাত কফিৰ কাপখিনি এয়া হৈছে শবে বৰাতৰ দিনাখন তাই গাজেল গাই পেলাই মাছালা ছেকেণ্ড প্ৰাইজ পাইছিলে প্ৰথমবাৰতে মানে ইয়াত এনেকুৱা গজল বা হাদিছত যিসকলে পাৰ্টিচিপেট কৰে জানে যে সৰু ডাঙৰ কোনো হেৰি নাথাকে চবেই গায় আৰু তাৰ পৰাই চিলেক্ট কৰা হয় আৰু তাৰ পৰাই পাইছে আৰু তাৰপাছত এয়া সৰু সৰু এটা আয়োজন যে দেখা পাইছে মোৰ পচন্দৰ সকলোবোৰ বস্তু চকলেটৰ পৰা আদি কৰি মানে মই ফাষ্ট ফুড ভাল নাপাওঁ সেইখিনি ভালকৈ জানে এইখিনি হ'ল হাজবেণ্ডৰ ফালৰ পৰা আৰু মোৰ বাৰ্থডে দিনা ৰাতি 12টা বজাত কৰোঁ আৰু বিয়াৰ পাছৰ পৰা প্ৰত্যেকবাৰেই কৰোঁ আগতে মাহঁতেও কৰিছিল এইবাৰো ব্যতিক্ৰম নহয় আৰু গিফ্ট মই কি দেখুৱাম গিফ্ট হিচাপতে পইচাই দি দিয়ে কাৰণ বেছিভাগ মেলসকলে জানে আপোনালোকে বেছিভাগ নহয় কিছুমান আৰু গিফ্টটো মানে হেৰি কৰি ল'ব নোৱাৰে যে পইচাই দি দিয়ে তাৰপিছত আকৌ মিঠা পানটো আছিল আমাৰ ৰাইচাৰ ফালৰ পৰা অলপ ঘৰতেও গৈছিলোঁ কাৰণ মাৰ ফালৰ পৰা অলপ কিবা আয়োজন আছে বাৰ্থডে উপলক্ষে তো ইয়াতে মায়ে লোকেল চিকেন বনাইছে লেগ পিচখিনি চাই খাবলৈ আকৌ মন গৈছে নহয়নে বাৰু আৰু ইয়াতে আছিল এটা মাছৰ কাৰী সকলোখিনিয়ে বহুত টেষ্টি হৈছিল বলক বাট স্পেচিয়েল থালিটো দেখুৱাওঁ আৰু চাওক আমাৰ ভণ্টিৰ অৱস্থাটো কিবা কিবি পোজ দি বহি থাকে আৰু পটকে তুলি ল'লে ক'ব যে মোক নুতুলিবি সেয়াই আৰু তাৰপাছত এয়া বাৰ্থডে থালিটো মাৰ ফালৰ পৰা ইয়াত কি আছে কৈ দি আছোঁ ৰ'ব ইয়াত আছে দুপদৰ চিকেনৰ লোকেল চিকেন কাৰী কণী চালাড লগতে মস্ত এটা মাছৰ মূৰ দেখা পাইছিল আমাৰ ৰাইচাৰ ফালৰ পৰা ব্লগৰ শেষ প্ৰান্তত আহি পৰিলোঁ আজিলৈ ইয়াতে সামৰণি বাই বাই এণ্ড টেক কেয়াৰ